হোজাইত শিশু শ্ৰম বিভাগৰ অভিযানত ৮টিকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে। গোপালনগৰ ভূয়াপট্টিৰ পৰা উদ্ধাৰ কৰা হৈছে শিশু শ্ৰমিক। উদ্ধাৰ হোৱা শিশু শ্ৰমিকসকলক ৰখা হৈছে CWCত। গোপন সূত্ৰৰ ভিত্তিত শিশু শ্ৰম বিভাগে কি অভিযান চলাইছিল। এই ঘটনা সন্দৰ্ভত শিশু শ্ৰম বিভাগে তদন্ত অব্যাহত ৰাখিছে। আমি হোজাই টাউনত অভিযান চলাইছো আপোনাৰ ভূয়াপট্টি আৰু গোপালনগৰত চলাইছো যেহেতু আমাৰ তাত ইনফৰমেশ্যন আছিলে আগৰৰ তাতো কাম কৰা বাচ্চা সৰু বাচ্চা বিলো 14 ইয়াৰ্ছ আৰু ভূয়াপট্টি গ্যাৰেজৰ পৰা লৈছো আঠজনক ধৰিছে 8জন টোটেল ল'ৰা 8জন তেওঁলোকক কি কৰিব এতিয়া তেওঁলোকক CWCত ৰিলিজ কৰা হ'ব সো আজি NGO লাইফ ফাউণ্ডেশ্যনত থাকিব আৰু SOS ভিলেজত থাকিব তেওঁলোকে আৰু মানে CWCত ৰিলিজ হ'ব আৰু পেৰেণ্টছত আজি চাইল্ড অভিযান চলিছে আৰু আমাৰ এই মাহত আৰু চলিব অভিযান এইটো অভিযান আমাৰ গোটেই বছৰে চলি থাকে প্ৰত্যেক মাহে আমি কৰোঁ আৰু 1098ত ফোন আহিলেও আমি ইমিডিয়েটলি ৰেছপন্ড কৰোঁ আৰু নীলবাগানতো আমি কৰোঁ 1098ত এটা কমপ্লেইন আছিলে তাত কিন্তু আমি বাচ্চা নাপালোঁ সেইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ